চতিয়াৰ মনাইত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। চতিয়াৰ উত্তৰাঞ্চলৰ মনাই চাহ বাগিচাৰ 11 নং লাইনত সংঘটিত হৈছে হত্যাকাণ্ড। প্ৰফুল্ল পাটৰ নামৰ পাষাণ পিতৃয়ে চুকাদাৰে ঘপিয়াই হত্যা কৰিলে নিজৰ 25 বছৰীয়া পুত্ৰ প্ৰবীণ পাটৰক। ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ঘৰুৱা কন্দলৰ বাবে সংঘটিত হৈছে হত্যাকাণ্ড। ইতিমধ্যে হত্যাকাৰী পিতৃক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। 9টামান বজাত মই গম পালো যে আমাৰ মনাই বাগান 11 নম্বৰ লাইনত যে কটাকটি হৈছে বুলি খবৰ পোৱাৰ পিছত আহিলো। মই অহাৰ পিছত চাইছো যে তাৰ ল'ৰা দেউতাই কাটি দিছে। তাকে এই বস্তু মই কি নাম বাপেকৰ? প্ৰফুল্ল পাটৰ আৰু যিজন মানে বৰ্তমান ল'ৰা প্ৰবীণ পাটৰ নিহত হৈছে। কিমান বয়স আছে? 24 বছৰ হৈছে। আৰক্ষী ইতিমধ্যে আহিলে। মই অহাৰ লগে লগে আৰক্ষীক জনালো। চাইছো কেছখন বহুত ডাঙৰ হেৰি হয়, যদি কটাকটি নিজৰ মাৰ্ডাৰ কেছ হ'ব এইটো। সেইকাৰণে মই আৰক্ষীক খবৰ কৰিলো। প্ৰথম এম্বুলেন্সক মাতিলো। এম্বুলেন্সে আহি পেলাই চাইছে যে মৃত্যু হৈছে বুলি। যিকেইটা আহিছিল তাতো ডক্টৰ বুলি আছে বুলি গম পাইছো। চেক কৰি চালে তেতিয়া যে ডেড হল বুলি ক'লে। ইটাখোলা আৰক্ষী আছিলে। আমাৰ SI ছাৰ আছিলে, চতিয়াৰ OC ছাৰ আহিছিলে, DSP ছাৰো আহিছিলে। এতিয়া গ্ৰেপ্তাৰ কৰিছে লগে লগে ৰাতি গ্ৰেপ্তাৰ কৰিছে। কিহৰ কাৰণে সংঘটিত হ'ল ঘটনাটো গম পাই? এই বস্তু মই জনাতে মানে ইহঁতৰ ঘৰত মানে এনেকুৱা হৈ থাকে। আচ্ছা, আগতো হৈছে। আগতে এটা এনেকা চুৰ এজন আছিলে, চুৰ সোমালে তাকো কাটিছিলে তেনেকৈ। আজি এই চুৰজন কাটাৰ পিছত প্ৰায় 1 বছৰমান জেল খাই আহিছে প্ৰফুল্ল পাটৰে বাপেকে। হয়, আকৌ পুনৰ নিজৰ ল'ৰাক আকৌ পুনৰবাৰ এইটো ঘটনা কৰিলে। তাকে এইটো আবেদন জনাওঁ মই আৰক্ষী প্ৰশাসনক। মই কথাটো ক'ব ধৰিছো যাতে আমাৰ প্ৰায় বাগান বিলাকতে শুনি আছো খালি মাৰ্ডাৰ হৈ আছে। সেই বস্তুখিনি মানে এনেকুৱা হৈছে আমাৰ বাগানত। মই নিজৰ বাগানটোতে কথা প্ৰায় চাইছো মই মদ্যপানৰ সেই বস্তু লৈ পেলাই চাগে মাদক দ্ৰব্য সেৱন কৰাৰ কাৰণে এই বস্তুৰ সেইকাৰণে প্ৰায় আমাৰ এইবিলাক ঘটনা বাগানত হেৰি কৰি আছে। আৰু যাতে এইটো লৈ পেলাই আমি পুনৰবাৰ আৰু মই চবকে জনাইছো, বাগানৰ ৰাইজক জনাইছো যাতে আমাৰ এখন গাঁৱত ডাঙৰ এটা ৰাজহুৱা হেৰি বৈঠক বহাব লাগিব। সজাগতা এটা হেৰি কৰিব লাগিব ৰাইজক। আমি এনেকুৱা বাৰে এটা বাগানত শুনি থাকিলে গাঁওখনৰো হেৰি লাগে। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, আছাম নিউজ।